মাঘৰ মাহ আৰম্ভ হ'ব আৰু এই মাঘৰ মাহতে আমি কেইবিধমান খাদ্য খোৱাটো খুবেই বেছি আমাৰ শৰীৰৰ কাৰণে উপকাৰিতা। আমি যদি এইসমূহ খাদ্য খাওঁ এই মাঘৰ মাহটোত তেন্তে হ'লে বহুকেইটা বেমাৰৰ পৰা আমি খুব সহজতে কোনো ধৰণৰ মেডিচিন নোখোৱাকৈ কোনো ধৰণৰ ডক্তৰৰ ওচৰলৈ নোযোৱাকৈ নিজকে ৰক্ষা কৰিব পাৰিম। আপোনালোকে ভিডিঅ'টো চাই হোৱাৰ পিছত এইটো উপলব্ধি কৰিব যে এইসমূহ খাদ্য তেনেই সাধাৰণ আৰু এইসমূহ খাদ্য হয়তো বহুতে জানে বহুতে নাজানে। কাৰণ পুৰণা দিনৰ যিসকল ব্যক্তি আছে আমাৰ ককা আইতাই হওক বা তেনেকুৱা ধৰণৰ বৃদ্ধ ব্যক্তিসকলে আমাক প্ৰায় এনেকুৱা ধৰণৰ খাদ্যসমূহ খাবলৈ জোৰ কৰি থাকে। কিন্তু আমি নাজানো যে তাৰ দৰাচলতে বৈজ্ঞানিক যিবোৰ গুণ সেয়া কি। আজি এই ভিডিঅ'টোত সেই সকলোবোৰৰ বিষয়ে নিশ্চয়কৈ আপোনালোকে জানিব পাৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকলৈ মাহটোত লৈ আহোঁ। গতিকে যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় নিশ্চয়কৈ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত জনাবচোন যে আপোনালোকে এনেকুৱা ধৰণৰ স্বাস্থ্যৰ লগত জড়িত ভিডিঅ'সমূহ বিচাৰেনে। প্ৰথমতে জানো আহক ইয়াৰ প্ৰথমটো খাদ্য বা প্ৰথম উপকাৰিতা কি হয়। আমি সকলোৱে জানো মাঘৰ মাহটো যিহেতু ঠাণ্ডাৰ মাহ সেইকাৰণে চৰ্দি লগা কাহ এনেকুৱা ধৰণৰ পানী লগাই হওক ছিজনেল যিবোৰ বেমাৰ সেইবোৰ আমাৰ হৈয়ে থাকে প্ৰায়। আৰু সেইকাৰণে আমি যদি ৰাতিপুৱা আহাৰ খোৱাৰ আগতে আমাৰ খাদ্য খোৱাৰ আগতে তুলসী লং জালুক ডালচেনি আদিৰে বনোৱা একাপ বনৌষধি চাহ খাব পাৰোঁ তেন্তে হ'লে আমাৰ শৰীৰৰ কাৰণে ই এক মেডিচিন হিচাপে কাম কৰে। মাঘৰ মাহটো যিহেতু শুকান মাহ ধূলি উৰি থাকে খুব বা আমাৰ বহুতৰে এলাৰ্জিৰ দৰে সমস্যা কিছুমান দেখিবলৈ পোৱা যায়। এলাৰ্জি কাহ এলাৰ্জি চৰ্দি এনেকুৱা ধৰণৰ বহুতো ধৰণৰ আমাৰ বেমাৰ হয়। গতিকে যিসকলৰ বেমাৰ এনেকুৱা ধৰণৰ আছে তেওঁলোকে ৰাতিপুৱা খাদ্য খোৱাৰ আগত হালধি দি বনোৱা একাপ বনৌষধি যদি চাহ খাব পাৰে তেন্তে হ'লে খুবেই বেছি তেওঁলোক উপকৃত হ'ব। আৰু যিসকলৰ এলাৰ্জিৰ বাবে কফ হয় তেওঁলোকে কেঁচা হালধিৰ ৰস 2 চামুচৰ লগত গুড় মিহলাই কুহুমীয়া পানীৰ লগত আপোনালোকে ৰাতিপুৱা খাব পাৰে। নিয়মীয়াকৈ খালে আপোনালোকৰ শৰীৰৰ কাৰণে খুবেই বেছি ভাল হয়। আৰু আমি জানো যে কেঁচা হালধিটো আমাৰ শৰীৰৰ অন্যান্য বহুতো বেমাৰৰ কাৰণেও ভাল। গতিকে যদি খাব পাৰে নিশ্চয়কৈ আপোনালোক উপকৃত হ'ব। এইখিনিতে জনাই দিওঁ যে আপোনালোকে হয়তো কিছুমান ব্যক্তিয়ে গাঁঠিৰ বিষ ভৰিৰ বিষ বা শৰীৰৰ তেনেকুৱা ধৰণৰ বহুতো নাৰ্ভৰ লগত জড়িত হৈ লওক বেমাৰ আজাৰত ভুগিবলগীয়া হয় যাৰ বাবে ডক্তৰে কিছুমান ফিজিঅ'থেৰাপিষ্ট ৰিকমেণ্ড কৰে বা কাইৰ'প্ৰেক্টিকক ৰিকমেণ্ড কৰে। আপোনালোকে যদি তেনেকুৱা এজন ভাল কাইৰ'প্ৰেক্টিক বিচাৰি আছে যি আপোনালোকৰ বেমাৰ আজাৰসমূহ খুব সোনকালে ভাল কৰি দিব পাৰে বা আপোনালোকৰ কাৰণে যদি খুবেই বেছি উপকাৰী বা গুণগত এজন ব্যক্তি লাগে তেন্তে হ'লে আপোনালোকলৈ মই লৈ আহিছোঁ তেনেকুৱা এজন বিশেষ ব্যক্তি যিজন ব্যক্তিয়ে আপোনালোকৰ বাবে খুবেই বেছি ভাল আৰু খুবেই বেছি গুণগত। কিয়নো তেওঁ এতিয়ালৈকে 1000জনতকৈও অধিক ব্যক্তিক চিকিৎসা কৰিছে আৰু ডেইলি তেওঁলোকৰ চেম্বাৰত প্ৰায় 40ৰ পৰা 50জন ব্যক্তিয়ে এতিয়াও ট্ৰিটমেণ্ট লৈ থাকে। গতিকে আপোনালোকেও ট্ৰিটমেণ্ট তেওঁৰ পৰা ল'ব পাৰে। তেওঁৰ নাম হৈছে ডক্টৰ সুব্ৰত দে। আপোনালোক যদি শিৱসাগৰৰ হয় গুৱাহাটীৰ হয় বা গুৱাহাটীৰ লংকাৰ হয় যদি বা লামডিঙৰ তেন্তে হ'লে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত ফোন কৰিব পাৰে। যদি আপোনাৰ ঘৰত কাৰোবাৰ তেনেকুৱা ধৰণৰ গাঁঠিৰ বিষ বা তেনেকুৱা কিবা ধৰণৰ প্ৰব্লেম হৈ আছে আপোনালোকে স্ক্ৰীনত দিয়া যোনটো নম্বৰ দেখিছে সেই নম্বৰটোত নিশ্চয়কৈ এবাৰ ফোন কৰি আপোনালোকৰ সমস্যাসমূহ জনাওক। তেওঁলোকে খুব সোনকালে আপোনালোকৰ ট্ৰিটমেণ্টৰ বিষয়ে আপোনালোকক অৱগত কৰাব আৰু খুব সহজে খুব সোনকালে আপোনালোকক বেমাৰ ভাল কৰি দিয়াত সহায় কৰিব। আশা কৰিছোঁ আপোনালোকৰ ঘৰৰ যদি কাৰোবাৰ এনেকুৱা ধৰণৰ বেমাৰ আজাৰ আছে নিশ্চয়কৈ শুভ প্ৰতিফলন দেখিবলৈ পাব। যিসকলৰ এনেকুৱা ধৰণৰ সময়ত ঠাণ্ডাৰ দিনত টনচিল হয় বা ডিঙিৰ দৰে বিষ হয় তেন্তে হ'লে তেওঁলোকে বহুকেইটা ঘৰুৱা দিহা কৰিব পাৰে। তাৰ ভিতৰত হৈছে যদি 1 বা 2টা লং মুখত লৈ চুপি থাকে তেন্তে হ'লে তেওঁলোকে বহুত পৰিমাণে ডিঙিৰ বিষৰ পৰা আৰাম পাব। লগতে নিমখ দিয়া কুহুমীয়া গৰম পানী যদি তেওঁলোকে দিনটোত 2 বা 3 বাৰকৈ কুলকুলি কৰে সেইফালৰ পৰা যথেষ্ট পৰিমাণে ডিঙিৰ বিষত আৰাম পাব। লগতে যদি আপোনালোকৰ ঘৰত শুহনি বন বা মাৰচাং বন আছে
সেই বনৰ দুটা গুটি মুখত লৈ আপোনালোকে চুবাই থাকিব পাৰে বা চুপি থাকিব পাৰে সেই ফালৰ পৰা আপোনালোকৰ যথেষ্ট পৰিমাণে আৰাম পাব নতুবা হালধি মিহলোৱা কুহুমীয়া গৰম পানীৰে আপোনালোকে কুলকুলি কৰিব পাৰে অন্যথা মানিমুনিও আপোনালোকে প্ৰয়োগ কৰিব পাৰে ডিঙি বিষ বা ডিঙিৰ যদি খচখচনি হয় সেই সময়ত আপোনাৰ যদি সাইনাছৰ বাবে মাথা বিষাই থাকে বা তেনেকুৱা ধৰণৰ অসুবিধাত ভুগে ৰাতি শোৱাৰ আগত আপোনালোকে আৰু ৰাতিপুৱা শুই উঠাৰ পাছত আপোনালোকে কি কৰিব নাকৰ দুইটা ফুটাতে দুটোপালকৈ মিঠাতেল নিয়মীয়াকৈ দিবলৈ যত্ন কৰিব অথবা তিল আপোনালোকে ব্যৱহাৰ কৰিব পাৰে দিনে এটাকৈ যদি কেঁচা পিয়াজ খাব পাৰে বহুতে ভাল আপোনালোকৰ বাবে আপোনালোকৰ যদি মাঘ মাহত বুকুত কফ জমা হৈ মাত বহি যায় তেন্তে হলে কল খাৰণী 2-3 চামুচৰ লগত এচামুচ কেঁচা মিঠাতেল মিহলাই গৰম ভাতৰ লগত সানি খাব যথেষ্ট পৰিমাণে আৰামদায়ক লাভ কৰিব যিসকল ব্যক্তিৰ আঁঠুৰ বিষ আছে গাঁঠিৰ বিষ আছে সেই সকল ব্যক্তিয়ে মাঘৰ মাহত খুবেই বেছি অশান্তিত ভোগা দেখিবলৈ পোৱা যায় এনে সময়ত বহুতো ঘৰুৱা দিহা আছে তাৰ ভিতৰত হৈছে এডোখৰ ডালচেনি এডোখৰ আদা এডোখৰ কেঁচা হালধি 3টা জালুক একেলগে খুন্দি একাপ পানীত উতলাই সেই একাপ হোৱাৰ পাছত অৰ্থাৎ 2 কাপ পানীত উতলাই একাপ হোৱাৰ পাছত আপোনালোকে নমাই ৰাখি থব আৰু ৰাখি পেলাই সেই পানী খালে আপোনালোকে বহু গুণ পৰিমাণে আঁঠুৰ বিষ হওক গাঁঠিৰ বিষ হওক সেই সমূহৰ পৰা ৰক্ষা পাব উপৰিও আপোনালোকে ডেইলি যদি ঘি খাব পাৰে তিল খাব পাৰে বা আমলখি যিহেতু এতিয়া সহজে উপলব্ধ যদি আপোনালোকে আমলখিও খাব পাৰে বহু গুণ পৰিমাণে আপোনালোকৰ গাঁঠিৰ বিষ বা আঁঠুৰ বিষৰ দৰে সমস্যাৰ পৰা ৰক্ষা পাব পাৰে আমি মাঘ মাহৰ যেতিয়া উৰুকাত ৰাতি গোটেই ৰাতিটো আমি ভেলা ঘৰত কটাও আমি সকলোৱে দেখিবলৈ পাওঁ যে মাঘৰ যি ঠাণ্ডা আছে সেই ঠাণ্ডাই আমাৰ গেছ এচিডিটি পেট ফুলা এনেকুৱা ধৰণৰ বহুতো পেটৰ সমস্যাত পেলোৱা আমি বহুতে অনুভৱ কৰোঁ বা বহুতৰ এনেকুৱা ধৰণৰ সমস্যাসমূহ হয় এনে ক্ষেত্ৰত যদি আপোনালোকে ৰাতিপুৱা খালী পেটত 2 চামুচ আমলখিৰ ৰস এগিলাস কুহুমীয়া পানীত মিহলাই খাব পাৰে আপোনালোকৰ বাবে এই গেছ এচিডিটি বদহজম পেট ফুলা এনেকুৱা ধৰণৰ সমস্যাখিনিৰ পৰা ৰক্ষা পোৱাবলৈ যথেষ্ট পৰিমাণে কাম কৰিব আৰু ভাত খোৱাৰ আধা ঘণ্টা মানৰ আগতে আপোনালোকে এডোখৰ আদাৰ লগত অকণমান কলা নিমখ বা সৈন্ধৱ লৱণ মিহলাই খাব পাৰে খুবেই বেছি আপোনালোকৰ বাবে ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব যিহেতু ঠাণ্ডা সময়ত ডিসেন্টৰী পেট বেয়া হোৱা বহুতো ধৰণৰ সমস্যা আমি দেখিবলৈ পাওঁ যেহেতু কৈছোৱে তাৰ কাৰণে আপোনালোকৰ ডায়েৰিয়া ডিসেন্টৰী নহবৰ বাবে কাচকল আপোনালোকে খাব পাৰে কাচকল বহুতে বেছি উপকাৰী এবিধ ফল হয় কাৰণ কাচকল যদি আপোনালোকে ফ্ৰাই কৰি খোৱাতকৈ বইল কৰি পিটিকা কৰি খাব পাৰে খুবেই বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব যদি কাৰোবাৰ পেট চলা হৈছে বা এনেকুৱা ধৰণৰ লুজ মোশন হৈছে তেন্তে হলে আপোনালোকে পেট চলিলে কাচকলৰ যি বাকলি আছে বাকলিৰে সৈতে খুন্দি 2 চামুচ ৰসৰ লগত কলা নিমখ দি খালে সুফল পাব অৰ্থাৎ বাকলি সহ আপোনালোকে কাচকলটো খুন্দিব লাগিব আৰু তেনেদৰে খালে খুবেই বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব লগতে মধুৰি বা ডালিম পাতৰ ৰস 2 বা 3 চামুচৰ লগত অকণমান কলা নিমখ দি খালেও যথেষ্ট পৰিমাণে ভাল পাব মাঘ মাহৰ সময়ত খৰ খজুৱতি আদি ছালৰ সমস্যা বহুতৰে হোৱা দেখিবলৈ পোৱা যায় ইয়াৰ বাবে আপোনালোকে ঘৰুৱা দিহা কি কৰা উচিত বা আয়ুৰ্বেদিকভাৱে আপোনালোকে কি কৰাটো উচিত আপোনালোকে অলিভ অইল মিঠাতেল বা নাৰিকল তেল এইকেইটা তেলৰ ভিতৰত কোনোবা এবিধ তেল আপোনালোকৰ বাবে আপোনালোকৰ ছালত সদায় ঘঁহি পেলাই ছালটো শুকাই নাযাবলৈ তেনেদৰে ৰখাবলৈ চেষ্টা কৰিব লাগিব কাৰণ আপোনালোকৰ স্কিন বা ছাল যিমানে শুকাই নাথাকিব হিমানে এনেকুৱা ধৰণৰ সমস্যাখিনিৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰিব গতিকে যোনে যি ভাল পায় কাৰণ বহুতৰে কিছুমান তেল সানিলেও এলাৰ্জিৰ দৰে সমস্যা দেখিবলৈ পোৱা যায় গতিকে আপোনাৰ স্কিনৰ উপযুক্ত তেল আপোনালোকে সানিব পাৰে আৰু সানি পেলাই স্কিনখন তেলেতীয়া কৰি ৰাখিবলৈ যত্ন কৰিব যাতে কোনো ধৰণৰ এলাৰ্জিৰ দৰে সমস্যাই আপোনালোকক দেখা নিদিয়ে নাৰ্জী ফুলৰ পাত তুলসী পাত জেতুকা পাত কেহেৰাজ বন বা মানিমুনি কেঁচা হালধি যদি একেলগে খুন্দি লগাব পাৰে খৰ খজুৱতি হোৱা জেগাত নিশ্চয়কৈ সেই ফালৰ পৰাও যথেষ্ট পৰিমাণে আপোনালোকে উপকৃত হ'ব আপোনালোকে নিজৰ ইমিউন শক্তি বৃদ্ধি কৰিবৰ বাবে এনেকুৱা সময়ত যদি ডেইলি এটাকৈ আমলখি খাব পাৰে কেঁচা আমলখি যদি এটাকৈ ডেইলি খায় আপোনালোকৰ বাবে বহুত বেছি ভাল প্ৰতিফলনৰ সৃষ্টি কৰিব আপোনালোকে যদি
বহুতো ধৰণৰ কিবা মেডিচিন খাবলগীয়া হয় বা কিবা ইমিউন শক্তিৰ বাবে বহুতো ধৰণৰ কিবা টেবলেট লয় তাৰ উপৰি অৰ্থাৎ তাৰ বাহিৰে যদি আপোনালোকে ডেইলি এটাকৈ আমলখি খাব পাৰে বহুত বেছি উপকৃত হ'ব ব্লুবেৰী ব্ল্যাকবেৰী যিমান হওক বিদেশী ফলতকৈ বা বিদেশী ভিটামিনতকৈ আপোনালোকৰ এইটো বহুত বেছি ভাল কাম কৰিব মাঘ মাহত চুকা শাক টেঙা মৰা নেমু কমলা টেঙা আদি যিমানবোৰ আছে ভিটামিন সি পোৱা যায় গতিকে সেই সমূহ খালে খুবেই বেছি আপোনালোকৰ বাবে ইমিউন শক্তি ষ্ট্ৰং কৰি ৰাখিব আপোনালোক সকলোৱে জানে যে আজিকালি কেলছিয়ামৰ অভাৱ সবৰে হয় প্ৰায় মানুহে কেলছিয়ামৰ টেবলেট ডেইলি খাবলগীয়া হয় আৰু এনেকুৱা সময়ত নেচাৰেলি অৰ্থাৎ প্ৰাকৃতিকভাৱে আপোনালোকৰ ঘৰুৱা খাদ্যত কিছুমান কেলছিয়াম থকা খাদ্য আছে যিবোৰ খালে আপোনালোকৰ শৰীৰ ভাল যেনে দৈ তিল গুড় মাছ আদিত কেলছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে সেই সমূহ খাদ্য খোৱাটো আপোনালোকৰ শৰীৰৰ বাবে কেলছিয়ামৰ এক উৎস হিচাপে কাম কৰিব প্ৰটিন আমি সকলোৱে জানো যে আমাৰ শৰীৰৰ বাবে প্ৰটিন কিমান প্ৰয়োজনীয় গতিকে কাঠআলু দি পেলাই যদি মাটিমাহ তৰকাৰী বনায় সেই তৰকাৰীখনত যিমানটো প্ৰটিন পায় আপোনালোকৰ এই মাঘ মাহটোত যদি ডেইলিটো খাব নালাগে কিন্তু যদি প্ৰায় খাব পাৰে আপোনালোকৰ শৰীৰৰ কাৰণে বহুত বেছি ভাল প্ৰতিফলন দেখিবলৈ পাব এই সময়ত লোকেল মাছ মুৰ্গী আৰু হাঁহৰ ডিম এইবিলাক বহুতে বেছি হাই প্ৰটিনযুক্ত খাদ্য এইবোৰ খালেও আপোনালোকৰ বাবে ভাল হ'ব কেৱল মাত্ৰ চাই ল'ব যে আপোনাৰ শৰীৰটোৱে এনেকুৱা ধৰণৰ খাদ্যসমূহ একচেপ্ট কৰিব পাৰে নে নোৱাৰে কাৰণ বহুতৰ বাবে কিছুমান বেমাৰ আজাৰহে হয় গতিকে নিজৰ শৰীৰক আপোনালোকে একচেপ্ট কৰিব পৰা এনেকুৱা ধৰণৰ লোকেল জাতীয় খাদ্যসমূহ খোৱাটো খুবেই বেছি উপকাৰী মাঘ মাহত চকুৰ দৃষ্টিশক্তি ভালে ৰখা স্কিন চুলি ভালে ৰখা ভিটামিন বিধ কি জানেনে ভিটামিন এ এই ভিটামিন এ যুক্ত খাদ্য যেনেকৈ অমিতা কমলা গাজৰ বিলাহী এনেকুৱা ধৰণৰ যিমানবোৰ খাদ্য আছে সেইসমূহ আমি যদি খাওঁ খুবেই বেছি আমাৰ শৰীৰৰ কাৰণে ভাল বিট বহুতে বিট খাই বেয়া পায় বহুতে বিট খাই ভাল পায় আৰু বিট খালে আমাৰ শৰীৰৰ কাৰণে খুবেই বেছি ভাল হয় গতিকে আপোনালোকে খাব পাৰে আপোনালোকলৈ মই যত্ন কৰিছিলোঁ এনেকুৱা ধৰণৰ কেইবিধমান খাদ্য লৈ আহিবলৈ যিটো মাঘৰ মাহত খোৱাটো খুবেই বেছি ভাল গতিকে ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব আপোনালোকৰ ঘৰৰ ব্যক্তিসকলৰ সৈতে আৰু আপোনালোকে ডক্টৰ সুব্ৰতক আপোনালোকে কণ্টেক্ট কৰিব পাৰে কাৰণ তেওঁৰ জৰিয়তে আপোনালোকৰ ঘৰৰ গাঁঠিৰ বিষয়ে হওক কোনো ধৰণৰ স্পণ্ডলাইটিছ বা কোনো ধৰণৰ যদি নাৰ্ভৰ প্ৰব্লেম আছে সকলোবোৰৰ সমস্যাৰ বিষয়ে আপোনালোকে জানি ল'ব পাৰিব ট্ৰিটমেণ্ট কৰিব পাৰিব আশা কৰিছোঁ ভাল লাগিলে ভিডিঅ'টো এটা লাইক নিশ্চয়কৈ কৰি দিব অন্য এটি নতুন ভিডিঅ'ৰ সৈতে লগ হ'ম ধন্যবাদ